স্মার্ট মিটার নহয়, এতিয়া স্মার্ট পকেট মার, স্মার্ট ডকাইত আৰু স্মার্ট লুণ্ঠনকাৰী হিচাপে পৰ্যবেক্ষিত হৈছে। বেমাৰ হৈছে অফিচত, বেমাৰ আছে এপিডিচিএলত, কিন্তু তেওঁলোকে ইনজেকশ্যন দিছে আমাৰ ঘৰুৱা কনজিউমাৰ ঘৰত। এতিয়া 5 ৱাটৰ এটা CFL লাইট জ্বলাই তেওঁৰ ঘৰত বিল আহিছে 347 টকা। কেৱল কোম্পানীৰ পৰা কমিশ্যন লোৱাৰ স্বাৰ্থত 69 লাখ কাষ্টমাৰৰ ডিঙিত এতিয়া স্মাৰ্ট মিটাৰ জাপি দিব বিচাৰিছে। মই আজি আপোনালোকক কৈছো 95% চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ লগোৱা নাই। সমগ্ৰ অসমতে এতিয়া সাধাৰণ মানুহৰ, খাটি খোৱা মানুহৰ, দিন হাজিৰা কৰা মানুহৰ, বাগানত কাম কৰা মধ্যবিত্ত শ্ৰেণী মানুহৰ এতিয়া নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে। তেওঁলোকে হাজিৰা কৰি পোৱা 300 টকা তেওঁলোকে প্ৰথম এতিয়া আছুতীয়াকৈ স্মাৰ্ট মিটাৰ কাৰণে টকা ৰাখি ল'বলগীয়া হৈছে। স্মাৰ্ট মিটাৰ নামত এতিয়া গাঁৱে গাঁৱে, বাগানে বাগানে, চহৰে চহৰে প্ৰত্যেকটো অঞ্চলত এতিয়া ডৰাইট মোৰ সৃষ্টি হৈছে। স্মাৰ্ট মিটাৰ নহয়, এতিয়া স্মাৰ্ট পকেট মাৰ, স্মাৰ্ট ডকাইত আৰু স্মাৰ্ট লুণ্ঠনকাৰী হিচাপে পৰ্যবেক্ষিত হৈছে। আপোনালোকে জানে যে যিবিলাক মানুহৰ ঘৰত, মই মাত্ৰ এটা উদাহৰণ দিছোঁ, এই এখেতৰ চাংমাই গাঁৱত ঘৰ, নুমলী চাংমাই। আপোনালোকে বলক, তেওঁৰ ঘৰত মাত্ৰ এটা বাল্ব জ্বলায়। বাল্ব মানে আগতে 100 ৱাটৰ ৰঙা লাইটটো নহয়, এতিয়া 5 ৱাটৰ এটা CFL লাইট জ্বলাই তেওঁৰ ঘৰত বিল আহিছে 347 টকা। যোৱা মাহতো তেওঁ বিল দিছে, এই মাহৰ তেওঁ বিল আহিছে 347 টকা এটা লাইটতে। সম্ভৱ নেকি আপোনালোকে কওকচোন? এটা 5 ৱাটৰ লাইট, আগতে 100 ৱাটৰ এটা লাইট যেতিয়া জ্বলাইছিলে তেতিয়া 80 টকাও বিল অহা নাছিলে। এতিয়া 5 ৱাটৰ 5, 20, 100, তাৰ 20 ভাগৰ এভাগৰ এটা লাইট জ্বলাওঁতে কেনেকৈ ইমান বিল আহিছে? গোটেই অসমজুৰি একে সমস্যা, কোনো ধৰণৰ নিয়ম নাই, নীতি নাই, কেৱল কোম্পানীৰ লগত অংক কৰি, কেৱল কোম্পানীৰ পৰা কমিশ্যন লোৱাৰ স্বাৰ্থত 69 লাখ কাষ্টমাৰৰ ডিঙিত এতিয়া স্মাৰ্ট মিটাৰ জাপি দিব বিচাৰিছে। পূৰ্বৰ মিটাৰৰ ৱাৰেণ্টি পিৰিয়ড শেষেই হোৱা নাছিলে, পূৰ্বৰ মিটাৰ লগাই অসমত শেষেই হোৱা নাছিলে। তাৰ পাছত তেওঁলোকে ঘৰুৱা গ্ৰাহক, যিখন নটিফিকেশ্যন আপোনালোকে জানে যে কেন্দ্ৰীয় চৰকাৰৰ যিখন নটিফিকেশ্যন আছে, এখন আপোনালোকে চাওক, 17 আগষ্ট 2021। এই নটিফিকেশ্যনত ক্লিয়াৰলি লিখা আছে যে মিনিষ্ট্ৰী অফ পাৱাৰ, all government office at block level and above and all industrial and commercial consumers shall be metered with smart meter with prepayment mode by December 2023. 2023 চনৰ ডিসেম্বৰ মাহৰ ভিতৰত সকলো চৰকাৰী কাৰ্যালয়, সকলো উদ্যোগিক ক্ষেত্ৰ আৰু হাই ভ্যালু কমাৰ্চিয়েলত স্মাৰ্ট মিটাৰ লগাবলৈ আহিছে। মই আজি আপোনালোকক কৈছো, গোটেই মৰাণ অঞ্চলে 95% চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ লগোৱা নাই। আপোনালোক সকলোৱে জানে, তেওঁলোকে কৈছে যে AT&C লছ মেকআপ কৰিবৰ কাৰণে তেওঁলোকে স্মাৰ্ট মিটাৰ আনিছে, অৰ্থাৎ এভাৰেজ টেকনিকেল এণ্ড কমাৰ্চিয়েল লছ চোৱা বুলি কয় শক্তি বিভাগে। কিন্তু সকলোৱে জানে যে আটাইতকৈ কাৰেণ্ট যদি মিছ ইউজ হয় চৰকাৰী অফিচত, কাৰণ তেওঁলোকে নিজৰ পকেটৰ পইচাৰ কাৰেণ্টৰ বিল নিদিয়ে। আৰু আটাইতকৈ যদি কাৰেণ্ট চুৰি হয়, ইয়াৰ ইঞ্জিনিয়াৰ লগত মিলি পেলাই ডাঙৰ ডাঙৰ বাগানবিলাকে চিটিপিটি বেয়া হোৱা বুলি দেখুৱাই কাৰেণ্ট চুৰ কৰি মিছ ইউজ কৰে। গতিকে বেমাৰ হৈছে অফিচত, বেমাৰ আছে এপিডিচিএলত, কিন্তু তেওঁলোকে ইনজেকশ্যন দিছে আমাৰ ঘৰুৱা কনজিউমাৰ ঘৰত। গতিকে সেই কথাটো কেতিয়াও মানি নলওঁ। তেওঁলোকে মন্ত্ৰীবিলাকে কৈছে আপোনালোকে কাৰেণ্ট মিছ ইউজ কৰিছে। আপোনালোকে কওক, বজাৰত যদি মাছৰ দাম বাঢ়ে তেতিয়াহ'লে আপুনি মাছ কমাই খাব নে বঢ়াই খাব? নিশ্চিতভাৱে কমাই খাব। যেতিয়াৰ পৰা কাৰেণ্টৰ সাংঘাতিক বিল বাঢ়িছে, স্মাৰ্ট মিটাৰ লগাই দিছে, তেতিয়াৰ পৰা আমাৰ গাঁৱৰবিলাক অন্ধকাৰ। মানুহে আগফালে পিছফালে ৰাতি লাইট নজ্বলোৱা হৈছে বিলৰ ভয়ত, যাৰ কাৰণে গোটেই গাঁৱত এতিয়া চুৰ ওলাইছে। মহিলা মানুহ বাহিৰলৈ ওলাবলৈ ভয় কৰিছে, হয়নে নহয় কওক? তাৰ পাছত তেওঁলোকে আমাক পাঠ পঢ়ায় যে আপোনালোকে মিছ ইউজ কৰে। এই গাঁৱৰ মানুহবিলাকৰ ঘৰত কি আছে কওক? 5 ৱাটৰ লাইট 5টা আছে, আৰু খুব বেছি ধৰক আপোনাৰ চিলিং ফেন 2খন আছে। তাৰপিছত কেনেকৈ 100 টকা বিলটো 1000 টকা হৈছে? কেনেকৈ ইমান বেছিকৈ বিল আহিছে? গতিকে আমাৰ স্পষ্ট কথা, APDCL লুণ্ঠন চলাইছে, শক্তি বিভাগে লুণ্ঠন চলাইছে। হিমন্ত বিশ্ব শৰ্মাই কেৱল আৰু কেৱল কমিশ্যনৰ স্বাৰ্থত আমাৰ গাঁৱৰ মানুহক 1250 টকা অৰুণোদয় দি 3000 4000 টকা স্মাৰ্ট মিটাৰ বিল লৈছে। এই কথাটো নামানো। আজি বহু লোকে, যিসকল লোকে 6 তাৰিখ, 7 ছেপ্টেম্বৰ, 6 ছেপ্টেম্বৰ তাৰিখে ইয়াত ধৰ্ণা দিছিলে, 10 দিনৰ সময় বান্ধি দিছিলে, আজি 20 দিন উকলি যোৱাৰ পিছত APDCL শুই থকাৰ কাৰণে স্বইচ্ছাই তেওঁলোকে নিজেই স্মাৰ্ট মিটাৰ খুলি আনিছে। আজি স্মাৰ্ট মিটাৰে জমা দিব, আৰু যিসকল আজি প্ৰথম আহিছে তেওঁলোকে এটা ডেডলাইন বান্ধিব, আৰু যিসকল দ্বিতীয়বাৰৰ কাৰণে আহিছে তেওঁলোকে স্মাৰ্ট মিটাৰ খুলি ইয়াত জমা দিব। স্পষ্ট কথা, স্মাৰ্ট মিটাৰ আমাক নালাগে। জেল দিয়ে, ফাঁচি দিয়ে, স্মাৰ্ট ডকাইত, স্মাৰ্ট পকেট মাৰ, স্মাৰ্ট লুণ্ঠনকাৰী আমাক নালাগে।